আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে প্ৰতি মাহে লাভ কৰিব ৩,১০০ টকা। এতিয়া কিন্তু তাৰ বাবে আৰু এটা অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, সেইসকলে সেইটো ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব। তাৰে পিছত আপোনালোকে প্ৰতি মাহে ৩,১০০ টকা লাভ কৰিব। এতিয়া যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আজি কিন্তু সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে বিধৱা মহিলা হয় বা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে অৰুণোদয় আঁচনিৰ আৰু নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব আৰু কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা বিধৱা মহিলা হয় বা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে বা আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে। এতিয়া যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু যিসকলৰ অৰুণোদয় আঁচনি বন্ধ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব জানি লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰিব। তাৰপিছত আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব। তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মৰ লগত গাঁঠি যিটো আপোনালোকৰ DC অফিচ আছে, তাত কিন্তু আপোনালোকে আপোনাৰ ফৰ্মটো জমা কৰিব লাগিব। তাৰপিছত আপোনালোকে ফৰ্মটো জমা কৰিলে আপোনালোকৰ নামটো ভেৰিফাই কৰিব, চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া যিসকলৰ হাতত ৰেচন কাৰ্ড আছে আৰু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, সেইসকলে আজি অৰুণোদয় আঁচনিৰ কাৰণে এনেকুৱাকৈ অতি সোনকালে আবেদন কৰক। টাইম কিন্তু বেছি নাই।